2026 সাধাৰণ নিৰ্বাচনৰ কাৰণে অগপ দল কলিয়াবৰৰ গ্ৰামাঞ্চলত তৎপৰ হৈছে। ভোটাৰ ৰাইজৰ কাষ চাপিছে। আহি থকা সময়বোৰত কেশৱ মহন্তক যাতে পুনৰবাৰ বিজয়ী কৰিব পাৰি। মই আজি উপস্থিত আছো কলিয়াবৰৰ জাউনি অঞ্চলৰ ৰাইজৰ কথা জানিম। আপোনালোকে পুনৰবাৰ কলিয়াবৰত প্ৰাৰ্থী হিচাপে কাক বিচাৰিব? আমি কেশৱ মহন্তকে বিচাৰিম। কিয় বিচাৰিব? বহুতখিনি কাম আগবঢ়াইছে, কাম কৰিছে, ৰাস্তা ঘাট ঘৰ দুৱাৰ ৰাইজক দিছে। সেইটোৱে আমাৰ লগত আৰু এগৰাকী আছে। কলিয়াবৰত কাক বিচাৰিব? কেশৱ মহন্ত ছাৰক। কিয় বিচাৰিছে? কিয় তেওঁৰ কাম ভাল, ছাৰৰ কাম চব সকলোকে সা সুবিধা দিছে আমাক। আপোনালোকৰ গাঁৱৰ ৰাইজৰ সকলোৱে কেশৱ মহন্তৰ পক্ষতে নেকি? হয়, আপোনালোকৰ এতিয়াও তেনেকুৱাই কৰি আছো। কেশৱ মহন্তকে। আমাৰ লগত আৰু এগৰাকী আছে, তেওঁৰ পৰাও জানিম। দাদা, পুনৰবাৰ আকৌ কেশৱ মহন্তক কলিয়াবৰত বিচাৰিছে নেকি? বিচাৰিছোঁ মানে কলিয়াবৰ যোগ্য প্ৰাৰ্থী। আমাৰ বেমাৰ আজাৰকে ধৰি আঁচনিকে ধৰি অন্যান্য যিকোনো বিপদ আপদত তেওঁ পটককৈ উপস্থিত হয়। সেইটো কাৰণে আমাৰ ৰাইজে পুনৰ আকৌ বিপুল ভোটত, তাৰমানে আমাৰ ইয়াত অইন বেলেগ প্ৰাৰ্থী হিচাপত নায়েই আৰু তেখেতকে আগবঢ়াইছে আৰু সেয়ে মোৰ ক'বলগীয়া। হয়, আমাৰ লগত আৰু দুগৰাকীমান লোক আছে, তেখেতৰ পৰাও জানিম। কলিয়াবৰত আকৌ পুনৰ কাক বিচাৰিব প্ৰাৰ্থী হিচাপে? কলিয়াবৰত প্ৰাৰ্থী হিচাপে কাক বিচাৰিব? কেশৱ মহন্তক বিচাৰিব। কিয় বিচাৰিছে? আপুনি কাক বিচাৰিব? কেশৱ ছাৰক। কিয়? তেখেতে আমাক বহুত কাম কৰিছে, বহুত কাম কৰিছে। সেইকাৰণে পুনৰবাৰ কেশৱ মহন্তক জয়যুক্ত কৰিম। বিপুল ভোটত জয় কৰিম। হয়, বেলেগ দলৰ মই নাজানো। হয়, এনেদৰে দেখা গ'ল কলিয়াবৰত এতিয়া গ্ৰামাঞ্চলত অগপ দল বা ৰাইজ এতিয়া তৎপৰ হৈছে পুনৰবাৰ যাতে বৰ্তমানৰ বিধায়ক কেশৱ মহন্তকে 2026 সাধাৰণ নিৰ্বাচনত বিপুল ভোটত জয় কৰিব পাৰি। তাৰ কাৰণে এনেদৰে এতিয়া কলিয়াবৰৰ গ্ৰামাঞ্চলত অগপ দল তৎপৰ হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।